শোণিতপুৰ জিলাৰ ৰঙাপাৰাত থকা এখন বালিকা বিদ্যালয়ৰ পথটো এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। এই পথছোৱা নৈৰ বুকুত বিলীন হৈ গ'লে ইয়াত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে কেনেদৰে বিদ্যালয়লৈ অহা যোৱা কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে। এই পথছোৱাৰ কাষেৰেই বৈ গৈছে পাহিজিৰি নৈখন। এই পাহিজিৰি নৈখনে প্ৰত্যেক বছৰে গৰাখহনীয়া সৃষ্টি কৰি অহাত পথছোৱা অতি ঠেক হৈ পৰিছে। মই প্ৰথমে সেই দৃশ্যটো দেখুৱাইছোঁ। এইখন হৈছে পাহিজিৰি নৈ আৰু এই পাহিজিৰি নৈখনৰ ঠিক কাষতেই আছে বিদ্যালয়লৈ যোৱা মূল পথটি। এই পথটি খহনীয়া সৃষ্টি কৰি অতি ঠেক হৈ পৰিছে আৰু অতি বিপদজনক হৈ পৰিছে। কাৰণ এই স্কুলত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই পথছোৱাৰে অতি বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। বাৰিষাৰ কালত ফেনে ফুটুকাৰ যেতিয়া এই নৈখনৰ পানী উফন্দি উঠে তেতিয়া এই পথটোৰ কাষেৰেই তেওঁলোকে অহা যোৱা কৰিব লাগে। এয়া মই দেখুৱাই লৈছোঁ। এই বিদ্যালয়খন হৈছে ৰঙাপাৰা বালিকা বিদ্যালয় আৰু এই বালিকা বিদ্যালয়খন 1984 চনত স্থাপন হৈছিল। ইয়াত দুটা শাখা আছে। 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ 127 গৰাকী ছাত্ৰী আৰু 9ম আৰু 10ম শ্ৰেণীত প্ৰায় 100জন ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। এই বিদ্যালয়খনৰ মূল সমস্যাটোৱেই হৈছে এই পথটো গৰাখহনীয়াৰ কবলত পৰি এতিয়া অতি ঠেক হৈ পৰিছে। মই প্ৰথমে এগৰাকী ছাত্ৰী আছে এই বিদ্যালয়খনত অধ্যয়ন কৰি থকা। তোমালোকৰ কিমান অসুবিধা হৈছে? নমস্কাৰ, ৰঙাপাৰা বালিকা মাধ্যমিক ইংৰাজীৰ পৰা কৈ আছোঁ। 8 ক্লাছ। মোৰ নাম শ্ৰীমতী চিয়াক্ষী তাঁতী। মই 8 ক্লাছত পঢ়োঁ। আমাৰ বিদ্যালয়ত বৰ কষ্ট, অহা যোৱা বৰ কষ্ট হয়। বাৰিষাৰ সময়ত এই ৰাস্তাটো পূৰা বৈ যায় আৰু ইমান চাইকেল দি আহিব নোৱাৰোঁ, বৰ কষ্ট হৈ যায়। বোকা হৈ যায়, বৰ কষ্ট হয়। ছাৰ বাইদেউৰো কষ্ট হয়, ইমান দূৰ পৰা আহে আৰু ইমান কষ্ট। সৰু ছোৱালীবিলাক আছে, বৰ কষ্ট হৈ যায়। হয়, মই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীনেশ দাস ডাঙৰীয়া আছে আৰু মই ক'ম যে আপোনালোকৰ এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ৰঙাপাৰা উন্নয়ন খণ্ড কাৰ্যালয়, ৰঙাপাৰা পৌৰসভা কাৰ্যালয় আৰু স্থানীয় বিধায়কসকলক আহ্বান জনাইছিল যে বানটো প্ৰতিৰোধ কৰি এটা সুব্যৱস্থা কৰিবলৈ, কিন্তু কাৰ্যকৰী হৈ নুঠিল। কি ক'ব? বৰ দুৰ্ভাগ্যজনক, কাৰণ আমি আজি 2-3 বছৰ আগৰ পৰাই কৃষ্ণ কমল তাঁতী মহাশয়ক আমি লগ কৰিছিল। তেখেতে স্পটত আহি মানে কি কৰিছিল, চাইছিলে পথছোৱা যেতিয়া খহি গৈছিলে। সেই পথছোৱা খহি যোৱাৰ পিছত আমি তেখেতক অৱগত কৰোঁ, এখন স্মাৰকপত্ৰ দিওঁ। তেখেতে মানে ব্যৱস্থা ল'ম বুলি কৈ নাহিলে। তাৰপিছত আমি ডেভেলপমেণ্ট ব্লকৰ ওচৰত গ'লোঁ। বাইদেৱে ক'লে যে এইটো আমাৰ কাম নহয়, এইটো টাউন কমিটিৰ কাম। টাউন কমিটিৰ কাম হোৱাৰ কাৰণে টাউন কমিটিলৈ গ'লোঁ। টাউন কমিটিয়ে ক'লে বোলে মানে বিভিন্ন অজুহাত দেখুৱাই মানে কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে অনতিপলমে ছাত্ৰী ছাত্ৰীসকলৰ কাৰণে বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে পথছোৱা যাতে ভালদৰে মেৰামতি মানে ভালদৰে কংক্ৰিট ব্যৱস্থাৰে মেৰামতি কৰি পথছোৱা মানে ছাত্ৰ ছাত্ৰীসকলক মানে অহা যোৱা কৰাত সুচল কৰি দিয়ে। এয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক মোৰ বিনম্ৰ অনুৰোধ। হয়, তেওঁলোকে কৈছে যে প্ৰত্যেক বছৰে এই নৈখনে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে, যাৰ ফলত এই পথটো খহনীয়াৰ কবলত পৰি ক্ৰমান্বয়ে ঠেক হৈ পৰিছে। এই পথছোৱা অতি বিপদজনক হৈ পৰে বাৰিষাৰ কালত। সেয়া যি কি নহওক, এই পথছোৱাত বান প্ৰতিৰোধৰ ব্যৱস্থা কৰি এটা পকী পথ নিৰ্মাণ কৰি এই বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল যাতে পথছোৱাৰে অহা যোৱাৰ ক্ষেত্ৰত উপকৃত হয়, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ, লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক তেওঁলোকে কাটৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।